একচুৱেলি বিছমুৰী আৰু সৰলপাৰা যিটো ৰোড সেইটো ৰোড ৰিচেণ্টলি এইটো ৱাইডেনিং কৰা হ'ল আৰু এইটো নতুনকৈ কনষ্ট্ৰাকশ্যন কৰা হৈছে। তাৰ ফলত ইয়াত ট্ৰাফিক ডেঞ্চিটি আগতকৈ বহু পৰিমাণে বাঢ়িছে। তো এই ট্ৰাফিক ডেঞ্চিটিৰ ফলত কি হৈছে, এতিয়া ইয়াত সোণালী বান্দৰৰ দ্বিতীয় ডাঙৰ আৱাসস্থল হয় এইটো। তো সেই সোণালী বান্দৰকেইটা ৰাস্তাতে যেতিয়া ক্ৰছ কৰে তেতিয়া গাড়ীৰ লগত হিট হৈ এক্সিডেণ্ট হয় আৰু আমি যোৱা 23 মে' মাহত এটা সোণালী বান্দৰ ইয়াত মৰা আমি এক্সিডেণ্ট হোৱা পালোঁ। তো সেইখিনি পোৱাৰ পিছত BTC ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা ইনিচিয়েটিভ ল'লে যে আমি ইয়াৰ এটা ষ্টাডি কৰোঁ বুলি, যে ইয়াত কিমান ট্ৰাফিক ইয়াত ৰেগুলাৰ অহা যোৱা কৰে। তো আমি দেখা পালোঁ ইয়াত উইকেণ্ডত প্ৰায় 3000 ট্ৰাফিক ভেহিকেল 4 হুইল ভেহিকেল ইয়াত অহা যোৱা কৰে আৰু উইকডেজত প্ৰায় 2000 ভেহিকেল ইয়াত অহা যোৱা কৰে। তো এই ডেঞ্চিটি বাঢ়াৰ ফলত কি হৈছে, ইয়াৰ যিটো ৰাস্তা ইয়াত সঘনে গল্ডেন লেংগুৰ ক্ৰছ কৰে এটা ঠাইৰ পৰা আৰু এটা ঠাই। তো এক্সিডেণ্ট হোৱাৰ চান্সেছটো বেছি। সেইকাৰণে BTC ফৰেষ্টৰ উদ্যোগত আমি ইয়াত প্ৰাইমেৰী ৰিচাৰ্চ চেণ্টাৰে ইয়াত দুটা ব্ৰিজ ইনষ্টল কৰাৰ কাম হাতত লৈছোঁ। এটা ব্ৰিজ আমি অলৰেডি ইনষ্টল কৰিছোঁ আৰু এটা আমি বনাই আছোঁ, এইটো আজি ইনষ্টল কৰিম, যাতে এই যে এক্সিডেণ্টটো এই কেনপি ব্ৰিজৰ ফলত সিহঁতে এটা কেনপি কণ্টিনিউটি পাব, যে ওপৰেদি সিহঁতে যোৱা অহা কৰিব, যাতে এক্সিডেণ্টৰ মাত্ৰাটো কমাব পাৰি। এইটো আমাৰ উদ্দেশ্য, যাতে সোণালী বান্দৰখিনি আৰু লগত আৰু যিখিনি আৰ্বৰিয়াল স্পিচিছ আছে ইয়াত সেইখিনি সংৰক্ষণ হয়।